रोल पब्लिकेशনৰ আজি ডে গোটেই মই শিডিউলটো আপোনালোকৰ আগত মই পঢ়ি দিব বিচাৰিছোঁ। আমাৰ পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্ট্ৰল ৰোল with respect to 1/1/2023 as the qualifying date আজি date 9/11/22 period of filing claims and objections আজিৰ পৰা 9/11 পৰা 8/12 মানে 1 month special campaign dates 2 Saturdays and Sundays within claims and objections period to be proposed by CEO মানে to be proposed by CEO মানে it is already there next মানে Saturday Sunday আমি আমাৰ campaign হ'ব regarding that filing of claims and objections যদি কাৰোবাৰ আছে আজি সকলো BLO প্ৰত্যেকটো বুথতে আজি এই পাব্লিকেশ্যনটো হ'ব তেওঁলোকে এখন হেং কৰিব দেন ল'ব ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যনৰ সময় থাকিব 26 ডিচেম্বৰলৈকে এই বছৰত দেন 3 একৰ ভিতৰত আপডেটিং ডাটাবেছ এণ্ড প্ৰিণ্টিং অফ ছাপ্লিমেণ্টছ আৰু 5 জানুৱাৰী তাৰিখে 3 জানুৱাৰীলৈকে আপডেটিং চলি থাকিব আৰু ফাইনেল পাব্লিকেশ্যন অফ ইলেক্ট্ৰল ৰোল হ'ব 5 তাৰিখে এইখিনিয়ে আমাৰ যিটো শিডিউল আৰু এটা এইবাৰ ইম্পৰ্টেণ্ট কথা হৈছে যে কোনোবা যদি 18 বছৰ হয় নেক্সট ধৰক এপ্ৰিল 1 তাৰিখে বা জুলাই 1 তাৰিখে অহা বছৰৰ আৰু 1 অক্টোবৰত যদি কোনোবা 18 বছৰ হ'ব ধৰক এতিয়া তেওঁ 17 প্লাছ বা 17 হৈছে সেই তেওঁলোকেও এতিয়া কিন্তু নামটো ভৰ্তি কৰিব পাৰিব আৰু এই যে 3টা ডেট দিলোঁ এই 3টা ডেটৰ আগতে এবছৰত এখন যদি ওলায় সেইটো নহয় এতিয়া এভৰি 3 মান্থছত এটা ছাপ্লিমেণ্ট ওলাই যাব মানে কোনোবাই যদি নামটো দিলে নেক্সট 3 মান্থছৰ যোনখন ওলাব তাত তেওঁৰ নামটো আকৌ থাকিব গতিকে এভৰি 3 মান্থছত হ'ব এতিয়া আমাৰ ইয়াতে ভোটাৰ্ছ বাঢ়িলে আগৰটো 21,674 এতিয়া হ'ল 3,44,233 টোটেল ভোটাৰটো হ'ল 2,559 ইনক্ৰিজ হৈছে টোটেল 2,559 ইনক্ৰিজ হৈছে তাৰ পৰা ডিফু LICত ইনক্ৰিজ হৈছে 2655 আৰু হাওৰা ঘাটত ইনফেক্ট মাইনাছ দেখাইছে মাইনাছটো এইকাৰণে যে পিউৰিফিকেশ্যন যিহেতু চলি থাকে কিছুমান ডেট আছে কিছুমানে হাওৰা ঘাটৰ পৰা কিছুমানে বেলেগ সমষ্টিত গৈছে গতিকে যদিও ইয়াতে ইনক্লুজনো আছে ইনফেক্ট তাৰপৰা ডিলিশ্যন বা তাৰপৰা ট্ৰান্সফাৰ হেৰিটো বেছি সেইকাৰণে ডেট ইজ -96 হৈছে ত' ইট ইজ 2559 তাৰমানে অলমষ্ট কিমান পাৰ্চেণ্ট হ'ল 1.21% আমাৰ ইয়াতে ইলেক্ট্ৰেল ভোট পাইছে মানে পাইছে নাই তেওঁলোকে আমাৰ ইলেকশ্যন অফিচৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ইয়াতো আমি সেইখিনি তেওঁলোকক ফেচিলিটেট কৰি দিব পাৰিম তাৰোপৰি যিহেতু এতিয়া প্ৰত্যেক ছেটাৰডে ছানডে এই এমাহৰ সময়খিনিত আমাৰ স্পেচিয়েল কেম্পেইন হ'ব আমি ভোটাৰ ফেচিলিটেশ্যন চেণ্টাৰ বহাই দিম জেগাই জেগাই সেইখিনি আপোনালোককো আমি জনাই দিম কেতিয়া কেতিয়া স্পেচিয়েল কেম্পেইন হ'ব গতিকে সেই স্পেচিয়েল কেম্পেইনৰ সময়টো আমি সহায় কৰিম নিউ এনৰলমেণ্ট বা কাৰেকশ্যন যাৰ যি ধৰণৰ প্ৰব্লেম আছে সেইখিনি আমি তেওঁলোকক হেল্প কৰি দিম তেওঁলোকে যাতে শুদ্ধভাৱে এপ্লাই কৰিব পাৰে গতিকে আপোনালোককো এইটো ৰিকুৱেষ্ট থাকিল যাতে আপোনালোকে সকলোকে জনাই যে ড্ৰাফ্ট ইলেক্ট্ৰল ৰোল পাব্লিছ হৈছে কাৰোবাৰ কিবা ক্লেইমছ আছে অবজেকশ্যন হৈছে অহা 1 মাহৰ ভিতৰত তেওঁলোকে সেইখিনি ক্লেইমছ এণ্ড অবজেকশ্যন ফাইল কৰিব পাৰে ভোটাৰ হেল্পলাইন FD কৰিব পাৰে তেওঁলোকে MDST.in ভিতৰো কৰিব পাৰে ভোটাৰ পৰ্টেল আছে তেওঁলোকে কৰিব পাৰে আৰু কাৰোবাৰ কিবা যদি তাৰোপৰি আৰু বেছি কনফিউজন থাকে ইলেকশ্যন অফিচত আহিব পাৰে আমি তেওঁলোকক যিকোনো ধৰণৰ সহায় কৰি দিম তাৰোপৰি স্পেচিয়েল কেম্পেইন সময়তো তেওঁলোকক আমি ফেচিলিটেট কৰিমেই এইখিনি আপোনালোকক ৰিকুৱেষ্ট থাকিল যাতে আপোনালোকে এবাৰ কৰা মানুহক অবজেকশ্যন আছে যাতে তেওঁলোকে এমাহৰ ভিতৰত ফাইল কৰে মানে এই সময়খিনিয়ে বহুত ক্ৰুচিয়েল হয় গতিকে তেওঁলোকক গোটেই ৰিকুৱেষ্ট আৰু ইলেক্ট্ৰলৰ এটা কপি দিছোঁ গতিকে তাৰে যিসকল ভোটাৰ তেওঁলোকে BLOৰ ওচৰত গৈ তেওঁলোকৰ ৰেচপেক্টিভ BLOৰ ওচৰত গৈ তেওঁলোকে ভোটাৰ লিষ্টখন পৰীক্ষা কৰিব পাৰে ইনস্পেকশ্যন কৰি কাৰোবাৰ যদি কিবা ভুল হৈছে ভোটাৰ লিষ্টত কাৰোবাৰ নাম নাই যিকোনো ধৰণৰ ক্লেইম তেওঁলোকৰ আছে অবজেকশ্যন আছে সেইখিনি তেওঁলোকে অহা 1 মাহৰ
ডিচেম্বৰৰ ভিতৰত সেই ক্লেইমছ এণ্ড অবজেকশ্যনখিনি তেওঁলোকে আমাক দিব পাৰে। তাৰ কাৰণে একেবাৰে ইজি হয়। বেলেগ বেলেগ প্লেটফৰ্ম আছে, আপোনালোকে জানে চাগে যে তেওঁলোকে ভোটাৰ হেল্পলাইন এপ আছে। ভোটাৰ হেল্পলাইন এপৰ জৰিয়তেও তেওঁলোকে নিউ এণ্ট্ৰি বা কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে। NVSP আছে, NVSP.in জৰিয়তে এপ্লাই কৰিব পাৰে। ভোটাৰ পৰ্টেলৰ জৰিয়তেও পাৰে। আৰু ভোটাৰ হেল্পলাইন মোবাইল এপ যিটো সেইটোতো প্ৰত্যেকৰে মোবাইলেই আছে আৰু একেবাৰে ইউজাৰ ফ্ৰেণ্ডলি হয়। গতিকে সকলোৱে নিজে কিবা তেওঁলোকৰ ইনস্পেকশ্যন কৰি তেওঁলোকে এপ্লাই কৰিব পাৰে। তাৰোপৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো ৱেবছাইট আছে আমাৰ ইলেক্ট্ৰল ৰ'ডো তাতো তেওঁলোকৰ উপলব্ধ হ'ব। কাৰোবাৰ ওচৰত ৰোল নাই তাতো তেওঁলোকে তাতো চেক কৰিব পাৰে। গতিকে আৰু কাৰোবাৰ তাৰ তেখেতৰ যিটো আপোনাৰ এজ হয় সেইটো এপিকত লিখা থাকে, ঠিক আছে। গতিকে সদায় কাৰণে এজ নহয়। কেনেকৈ হ'ব? তেওঁতো 20 বছৰ আগতো কৰা নাই।